এটা কথা কি স্পষ্ট আমি এইটো দাবী কেতিয়াবাৰ পৰাই কৰিছিলোঁ, কিন্তু এটা কথা য'ত বাংলাদেশীৰ সংখ্যা বাঢ়ি গৈছে সেই অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিকভাৱেও অতি দুৰ্বল। অৰ্থনৈতিকভাৱে সেই অঞ্চলৰ ৰাইজ অতি দুৰ্বল। আপুনি ঢিঙতে চাওক, এই বাঘবৰজনীয়া যিকোনো জেগাত চাওক আপোনালোকে। আৰু সেইকাৰণে আচলতে নিজে এটা আৰ্মছ কিনিবলৈ তেওঁলোকৰ ওচৰত পইচা নাই। মই সেইকাৰণে আহ্বান জনাইছোঁ চৰকাৰে এটা আৰ্মছ কিনি দিয়ক। আমি সেইটো আহ্বান জনাইছোঁ। নিশ্চয়কৈ আদৰণি জনাইছোঁ। লাইচেঞ্চ এখন মোকো লাগে, মোকো এখন দিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। এটা কথা কি স্পষ্ট আমি এইটো দাবী কেতিয়াবাৰ পৰাই কৰিছিলোঁ, কিন্তু এটা কথা য'ত বাংলাদেশীৰ সংখ্যা বাঢ়ি গৈছে সেই অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিকভাৱেও অতি দুৰ্বল। অৰ্থনৈতিকভাৱে সেই অঞ্চলৰ ৰাইজ অতি দুৰ্বল। আপুনি ঢিঙতে চাওক, এই বাঘবৰজনীয়া যিকোনো জেগাত চাওক আপোনালোকে। আৰু সেইকাৰণে আচলতে নিজে এটা আৰ্মছ কিনিবলৈ তেওঁলোকৰ ওচৰত পইচা নাই। মই সেইকাৰণে আহ্বান জনাইছোঁ চৰকাৰে এটা আৰ্মছ কিনি দিয়ক। আমি সেইটো আহ্বান জনাইছোঁ। নিশ্চয়কৈ আদৰণি জনাইছোঁ। লাইচেঞ্চ এখন মোকো লাগে, মোকো এখন দিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। এটা কথা কি স্পষ্ট আমি এইটো দাবী কেতিয়াবাৰ পৰাই কৰিছিলোঁ, কিন্তু এটা কথা য'ত বাংলাদেশীৰ সংখ্যা বাঢ়ি গৈছে সেই অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিকভাৱেও অতি দুৰ্বল। অৰ্থনৈতিকভাৱে সেই অঞ্চলৰ ৰাইজ অতি দুৰ্বল। আপুনি ঢিঙতে চাওক, এই বাঘবৰজনীয়া যিকোনো জেগাত চাওক আপোনালোকে। আৰু সেইকাৰণে আচলতে নিজে এটা আৰ্মছ কিনিবলৈ তেওঁলোকৰ ওচৰত পইচা নাই। মই সেইকাৰণে আহ্বান জনাইছোঁ চৰকাৰে এটা আৰ্মছ কিনি দিয়ক। আমি সেইটো আহ্বান জনাইছোঁ। নিশ্চয়কৈ আদৰণি জনাইছোঁ। লাইচেঞ্চ এখন মোকো লাগে, মোকো এখন দিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। এটা কথা কি স্পষ্ট আমি এইটো দাবী কেতিয়াবাৰ পৰাই কৰিছিলোঁ, কিন্তু এটা কথা য'ত বাংলাদেশীৰ সংখ্যা বাঢ়ি গৈছে সেই অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিকভাৱেও অতি দুৰ্বল। অৰ্থনৈতিকভাৱে সেই অঞ্চলৰ ৰাইজ অতি দুৰ্বল। আপুনি ঢিঙতে চাওক, এই বাঘবৰজনীয়া যিকোনো জেগাত চাওক আপোনালোকে। আৰু সেইকাৰণে আচলতে নিজে এটা আৰ্মছ কিনিবলৈ তেওঁলোকৰ ওচৰত পইচা নাই। মই সেইকাৰণে আহ্বান জনাইছোঁ চৰকাৰে এটা আৰ্মছ কিনি দিয়ক। আমি সেইটো আহ্বান জনাইছোঁ। নিশ্চয়কৈ আদৰণি জনাইছোঁ। লাইচেঞ্চ এখন মোকো লাগে, মোকো এখন দিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। এটা কথা কি স্পষ্ট আমি এইটো দাবী কেতিয়াবাৰ পৰাই কৰিছিলোঁ, কিন্তু এটা কথা য'ত বাংলাদেশীৰ সংখ্যা বাঢ়ি গৈছে সেই অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিকভাৱেও অতি দুৰ্বল। অৰ্থনৈতিকভাৱে সেই অঞ্চলৰ ৰাইজ অতি দুৰ্বল। আপুনি ঢিঙতে চাওক, এই বাঘবৰজনীয়া যিকোনো জেগাত চাওক আপোনালোকে। আৰু সেইকাৰণে আচলতে নিজে এটা আৰ্মছ কিনিবলৈ তেওঁলোকৰ ওচৰত পইচা নাই। মই সেইকাৰণে আহ্বান জনাইছোঁ চৰকাৰে এটা আৰ্মছ কিনি দিয়ক। আমি সেইটো আহ্বান জনাইছোঁ। নিশ্চয়কৈ আদৰণি জনাইছোঁ। লাইচেঞ্চ এখন মোকো লাগে, মোকো এখন দিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ।